সকলো ইয়াত ইউ পিপল আজি শেষ শব্দটো ইয়াত ব্যৱহাৰ কৰিব পৰা নাই, সহ্য কৰিব পৰা নাই। আৰু যিমানটো জানো পূৰ্ণাংগ ৰূপে এজনৰ ছিংগল थाबैनो बिरसिगोन जाहैदों राकेश ब्रह्म बिथाङा। आरो बिथाङा बबेयाव बिरगोन, माब्रै, मानि थाखाय मेडियानि गेजेरजों गावनो बुंखाबाय। आरो राकेश ब्रह्म बिथाङा बुंबावदों दि गावनि एरियायाव UPPLआ गैलायानो होनजायो बा गैखालानो। अब्ला फैबाय थानाय समावहाय जुद्धआ BPF BJP सो जाहैसिगोन नामा, बेनिबो इसारा होदों। आरो लोगोसे हाग्रामा महिलारि सार ना प्रमद बर' सार, सोरखौ गावनो नांगौ, नैबेखौबो स्पष्टयै बिथाङा ओरै मेल'डियै बुंदों। थ' बिदिब्ला गोबाव खालामालासे अखमिया बा एसामिस रावब्लाबो नोंथांमोन गासैबो बुजिगोन होननानै आं सानो। बे भिडिअखौ आं नोंथांमोननिसिम शेयार खालामनो गोसो जायो, नोंथांमोनाबो आरो शेयार खालामनो हागोन नायजोबनानै। মই যোনটো দলত যোগদান কৰি ময়ো তাতে 100% মানে বল দি পেলাই আগন্তুক দিনত মচলপুৰ আৰু বৃহত্তৰ বিটিআৰটো সেৱা কৰাৰ কাৰণে মই বিটিআৰৰ দুটা দলৰ যেহেতু ইউপিপিএলৰ বিটিআৰ আছে, এই দুটা দলৰ কোনজন নেতাক আপোনাৰ বেছি পছন্দ লাগে? দুজনো ভাল, দুজনো হিৰো। আমাৰ তৃতীয় হ'ব লাগিব এতিয়া কোনোবা এটাই, আৰু তেতিয়াহে যুদ্ধটো ভাল হ'ব। কেতিয়ালৈকে জৰুৰী কৰিব আপুনি? কেতিয়ালৈ মানে কেতিয়ালৈ শব্দটো কেতিয়া হৈ যাব পাৰে পটকে, যি ধৰণৰে আমি ৰিজিগনেশ্যন দিছিলোঁ আৰু যিকোনো টাইমতে ৰাতিৰ ভিতৰত, অহাকালিৰ ভিতৰত, হয়তো কেতিয়াবা অলপ দেৰি হ'ব পাৰে, কিন্তু বহুত জলদি হ'ব। আৰু মচলপুৰ সমষ্টিটো বিজেপি ষ্ট্ৰং হ'ব এতিয়া, আশা কৰিব পাৰে আপুনি, আশা কৰিব পাৰে, ময়ো আশাবাদী। ব্লক UPPLৰ যিহেতু আপোনালোকে সকলোৱে গম পায়, মই অলৰেডি UPPL দলৰ যুৱ শাখাৰ সভাপতি আৰু প্ৰাইমাৰী আমবাৰী UPPLৰ পৰাও ৰিজিগনেশ্যন দিছোঁ। আমাৰ মচলপুৰ ব্লক UPPLৰ নেতৃবৃন্দসকলে সকলো শ্ৰেণীৰ বুথ কমিটিৰ পৰা লৈ পেলাই ব্লক বডিলৈকে প্ৰাইমাৰী, যুৱ শাখা আৰু মহিলা শাখা সকলো শ্ৰেণীৰ পদবী আজি সকলো একসাথে মাছ ৰিজিগনেশ্যন বুলি কৈ তেখেতসকলে আজি UPPLৰ পৰা পদত্যাগ কৰিছে। কিহৰ কাৰণে পদত্যাগ কৰিলে? মই আগৰ সময়তো কৈ আহিছিলোঁ যে মচলপুৰ সমষ্টিক মই খুব ভাল পাওঁ, আৰু ইয়াত দলৰ লগত খুব কম আৰু ব্ৰাদাৰহুড আৰু ছিষ্টাৰৰ বা মা দেউতাৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং, আৰু মোক খুব মৰম কৰে, ময়ো বহুত মৰম কৰোঁ। গতিকে এই সময়ত ৰাজনৈতিকভাৱে মোৰ লগত যি পৰিৱেশ আমি পাইছোঁ বা তেখেতসকলে অনুভৱ কৰিছে, সেই কথাটো সহ্য কৰিব পৰা নাই। আৰু একেলগে আগন্তুক দিনত মোৰ লগতে থাকি পেলাই আকৌ আমাৰ মচলপুৰ সমষ্টিৰ ৰাইজক সেৱা কৰাৰ আগ্ৰহ লৈ পেলাই তেখেতসকলে আজি এই পদক্ষেপটো লৈছে। কিমানজনে কৰিছে? ইয়াত আমাৰ ফুল বডি UPPLৰ 365 আমাৰ হয়, বুথ বডিৰ পৰা লৈ পেলাই আৰু মেম্বাৰ প্ৰাইমাৰী বডি, ব্লক বডি সকলো উইংছত লৈ পেলাই ইয়াত আজি 320 মান আছে। কোনোবাই হয়তো এজন দুজন গাও বেয়া বুলি কৈছে, জ্বৰ হৈছে, সঁচাকৈ গৰম বহুত পৰিছে, তেনেকুৱা কৰি। কিন্তু মই যিমানটো জানো পূৰ্ণাংগ ৰূপে এজনৰ ছিংগল মানুহ মানে পদবী থকা মানুহে বাদ থকা নাই, সকলো ইয়াত UPPL আজি শেষ শব্দটো ইয়াত ব্যৱহাৰ কৰিব পৰা নাই। আপুনি সেইটো হয়, বহুত আলোচনা হৈছে, কাৰণ দলৰ যোনটো স্থিতি এই সময়ত বহুত মানে দুৰ্বল, আৰু ইয়াক ষ্ট্ৰং কৰাৰ যোনটো পলিচি, সেই পলিচিবিলাকক বহুত টাইম মই বহুত কথা ক'বলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু সেই প্লেটফৰ্মটো পায়ো মই ইয়াক ৰাইজৰ ওচৰত নিব পৰা নাছিল। গতিকে ময়ো ৰিজিগনেশ্যন দিছোঁ, আৰু সেই কথাটো অন্য MCLA সকলো অনুভৱ কৰিছে, আৰু তেখেতসকলেও কৈছে যে আপুনি আগৰ বাঢ়ি থাকক, আমিও আপোনাৰ লগত আছোঁ, সেই কথাটো চলিছে। আপুনি আপোনাৰ প্ৰমোদ বড়োৱে যথেষ্টখিনি বিশ্বাস কৰিছিল আৰু দুবাৰকৈ আপোনাক দিছিল। হয়, প্ৰমোদ বড়োৱে মোক বিশ্বাস কৰিছে, আৰু তেখেতৰ বিশ্বাসত আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ইয়াত আমি খুব ডাঙৰ কিবা এটা আছে বুলি নাভাবোঁ, কাৰণ বিশ্বাসটো আমি 35 লাখ মানুহকে জনগণক লৈ পেলাই আমি ৰাজনীতি কৰিছোঁ। তৎসত্ত্বেও UPPLৰ যোৱা 2025 চনৰ যোনটো ৰিজাল্টৰ ফল, যি শোচনীয় ৰূপৰ যোনটো হাৰিছোঁ, আৰু 26-26ত যোনটো বিধানসভাৰ যোনটো হাৰিছোঁ, সেই হাৰাৰ যোনটো ট্ৰেক বা হাৰাৰ যোনটো
পৰিৱেশ সেইটো একদম মানে UPPLক BTRৰ ৰাইজে আদৰি লোৱা নাই, এই কথাটো সম্পূৰ্ণৰূপে মানে প্ৰকাশত আহিছে। গতিকে আগন্তুক দিনত মই অলপ আগতে কোৱাটোৱে যে নতুন এটা চিন্তাৰে আগবাঢ়াৰ এটা দৰকাৰ আছিলে, কিন্তু সেইটো কাম অলৰেডি 2025-ত নহ'ল, 26-ৰ বিধানসভাৰ আগতো নহ'ল। গতিকে এতিয়া কেতিয়া হ'ব সেইটো কথা মই ক'ব নোৱাৰোঁ। মই এতিয়ালৈ এইটো খুব কথা পতা নাই। সকলো দলৰ মানুহবিলাকে আশা কৰিছে যে আমাৰ লগতে যোগদান কৰক আৰু আগন্তুক দিনটো মানে ৰুলিং গভমেণ্টবিলাকৰ লগত থাকি পেলাই আমাৰ এইখিনি অঞ্চলৰ উন্নতিৰ কামটো আপুনি দায়িত্ব ল'ব লাগে বুলি কৈছে। সেইটো কথাটো ক'লোৱে দেখোন মই। সকলো বিচাৰিছে, কিন্তু বিচাৰাত বহুত কথা আছে। আমাৰ কিছুমান আছে যে আমাৰ মচলপুৰ সমষ্টিৰ বিশেষ কৰি আমাৰ আই মাতৃসকলৰ যি অৰুণোদয় আছিলে, আপোনালোকে গমেই পাইছে অৰুণোদয় বহুত লেপছ হৈ গ'ল। সেই অৰুণোদয়ৰ কথা আছে, IBSৰ কথা আছিলে আমাৰ বিশেষ কৰি। আমি 396 মানুহৰ IBS আমি অলৰেডি TS কাটিছিলোঁ। সেই IBSসমূহ আমি অলপ আলোচনা কৰিব লাগিব। আৰু MGNREGAৰ দ্বাৰা চেণ্ড্ৰে বিলিঙৰ কাম আমি বহুত কৰিছিলোঁ। আমাৰ লিডাৰসকলে এতিয়া সেই পৰ্যায়ত ফাঁচি আছে। গতিকে সেই আলোচনা যোনফালে গৈ পেলাই আমি কমফৰ্ট পাওঁ, আমি সেই দলৰ লগতে যোগদান কৰিম। বিধানসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছত আপুনি BPF ৰ লগত